কালি 4 ফেব্ৰুৱাৰী তাৰিখে অসম তথা ভাৰতৰ ন্যায়িক ইতিহাসত এটা অভাৱনীয় ঘটনা ঘটিছে। আপোনালোকে সকলোৱে জানে। আজি সকলো সংবাদ মাধ্যমত এইটো মুখ্য বাতৰি। যোৱাকালি উচ্চতম ন্যায়ালয়ে অসম চৰকাৰৰ মুখ্য সচিবক ভৰ্ৎসনা কৰিবলগীয়া পৰ্যায় পাইছেগৈ। কাৰণটো হ'ল যে 63জন বিদেশী বুলি চিনাক্তকৰণ কৰা নাগৰিকক প্ৰায় 12-13 বছৰ ডিটেনশ্যন কেম্পত আবদ্ধ কৰি থৈছে, তেওঁলোকক প্ৰত্যাৱৰ্তন কৰোৱা নাই। এই কথাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু অসমৰ বাবে, অসমৰ মানুহৰ ভৱিষ্যতৰ বাবে অত্যন্ত ভয়াৱহ। আৰু এই কাৰ্যৰ দ্বাৰা বৰ্তমানৰ অসম চৰকাৰখনৰ অকৰ্মণ্যতা, অদক্ষতাও অতি স্পষ্টভাৱে প্ৰতিফলন ঘটিছে। বিজেপি দলৰ মূল উদ্দেশ্য আছিল বিদেশী। বিজেপি দলে এতিয়ালৈকে ভাৰতবৰ্ষত মুঠ 20 বছৰ 1 মাহ 13 দিন শাসনত আছে। বিজেপিয়ে প্ৰথম শাসনত আছিল 16 মে 1996 পৰা 28 মে 1996লৈ 13 দিন, সেই 13 দিন বাদ দিলোঁ। 19 মাৰ্চ 2098 পৰা 10 অক্টোবৰ 1999লৈ 1 বছৰ 1 মাহ 12 দিন। 10 অক্টোবৰ 99 পৰা 22 মে 2004লৈকে 5 বছৰ 1 মাহ 13 দিন। আৰু এতিয়া 26 মে 2014 পৰা আজিলৈকে 10 বছৰ 8 মাহ 10 দিন। পূৰ্বৰ কাৰ্যকালটো বাদ দিলোঁ। বৰ্তমানৰ যিটো বিজেপি কাৰ্যকাল অসমৰ প্ৰায় 9 বছৰ আৰু দিল্লীৰ 10 বছৰ 8 মাহ 10 দিন। এই কাৰ্যকালটোত তেওঁলোকৰ বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰৰ মূল গিমিকটো আছিল, মূল তত্ত্বটো আছিল জাতি মাতি ভেটি। যে বিজেপিয়ে অসমৰ জাতি মাতি ভেটি সুৰক্ষা দিব। বিজেপিয়ে কৈছিল যে আমি বিদেশী মুক্ত অসম গঢ়িম আৰু দুৰ্নীতিমুক্ত অসম গঢ়িম। এইটো আছিল তেওঁলোকৰ টেগলাইন। বিজেপিয়ে কৈছিল যোৱা কেইবাটাও নিৰ্বাচনত যে এই নিৰ্বাচনটো শেষ শৰাইঘাট। এই নিৰ্বাচনটোত যদি বিজেপি নিজেকে অসমীয়া অস্তিত্ব নিশেষ হৈ যাব, মোগলে শাসন কৰিব। এইবোৰ আছিল বিজেপিৰ তেওঁলোকৰ ডাইলগ, তেওঁলোকৰ ভেলকিবাজি। মোগলে শাসন কৰিব, জাতি মাতি ভেটি তেওঁলোকে সুৰক্ষা দিব, তেওঁলোকে বিদেশী মুক্ত দুৰ্নীতিমুক্ত অসম গঢ়িব। এই ধৰণৰ কথাৰে ইমোচনেল ব্লেকমেইলিং কৰি, আৱেগক ব্লেকমেইলিং কৰি অসমৰ মানুহৰ ভোট লৈ চৰকাৰ গঠন কৰিছিল। আৰু অসমৰ 10 বছৰ, যোৱা 9 বছৰ আৰু কেন্দ্ৰৰ 10 বছৰ 8 মাহ 10 দিন শাসনত থকাৰ পাছত ডিটেনশ্যন কেম্পত বিদেশী বুলি চিনাক্তকৰণ কৰা 63জন বিদেশীক প্ৰত্যাৱৰ্তন কৰিব পৰা নাই। আৰু আমাৰ ধনেৰে তেওঁলোকক খুৱাই বোৱাই ডিটেনশ্যন কেম্পত পুহি ৰখা হৈছে। সুপ্ৰিম কোৰ্টে কালি কৈছে যে তেওঁলোকক বহিষ্কাৰ কৰিবলৈ, প্ৰত্যাৱৰ্তন কৰিবলৈ কিবা মুহূৰ্ত চাই আছে নেকি। সেইটো ভাষাত সুপ্ৰিম কোৰ্টে ভৰ্ৎসনা কৰিছে ৰাজ্য চৰকাৰখনক। আপোনালোকে মন কৰিব, ডোনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ এমাহ হৈছে নে হোৱাই নাই, তেওঁলোকে 104জন তেওঁলোকৰ বাবে অবৈধ বিদেশী, অৰ্থাৎ অবৈধ ভাৰতীয় নাগৰিক, আমাৰ ভাৰতীয় নাগৰিক, অবৈধ আমেৰিকান, তেওঁলোকক বিমানত উঠাই আমেৰিকাৰ মাটিৰ পৰা ভাৰতবৰ্ষলৈ উভতাই পঠাইছে। ডোনাল্ড ট্ৰাম্পে এমাহ নহওঁতেই 104জন অবৈধ বিদেশীক ভাৰতলৈ উভতাই পঠাইছে। আৰু কৰ্মদক্ষ বিজেপিয়ে, জাতি মাতি ভেটিৰ সুৰক্ষা দিম বুলি কোৱা বিজেপিয়ে, সেই শৰাইঘাট বুলি কোৱা বিজেপিয়ে, মোগলক পৰাভূত কৰাৰ সংকল্প লৈ চৰকাৰ গঠন কৰা বিজেপিয়ে মাত্ৰ 63জন মানুহক চিনাক্তকৰণ কৰাৰ পাছতো যোৱা 10টা বছৰে, 10 বছৰ 8 মাহত অসম চৰকাৰ 9 বছৰত তেওঁলোকক প্ৰত্যাৱৰ্তন কৰিব নোৱাৰিলে। কাৰণটো তেওঁলোকৰ ঠিকনা নাই বোলে। এইটো আজি সংবাদ মাধ্যমত সকলোতে প্ৰকাশ পাইছে। ইয়াতকে দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে এখন চৰকাৰৰ বাবে। অসমত বিদেশী সম্পৰ্কত ভিন্ন বক্তব্য আছে। বিভিন্ন সময়ত বিভিন্নজন কৰ্তৃত্বশীল ব্যক্তিয়ে বিদেশী সংখ্যা সম্পৰ্কত বিভিন্ন বক্তব্য ৰাখিছিল।
সেই বিদেশী বহিষ্কৰণৰ বাবে অসমত সুদীৰ্ঘ 6 বছৰ অসম আন্দোলন হৈছিল। 855 জন লোকে জীৱন আহুতি দিছিল। 10 এপ্ৰিল 1992 চনত অসম বিধানসভাত সেই সময়ৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই কৈছিল যে অসমত 30 লাখ বিদেশী আছে। 92 চনত 6 মে 1997 চনত কেন্দ্ৰীয় গৃহমন্ত্ৰী ইন্দ্ৰজিৎ গুপ্তাই সংসদত দাখিল কৰা তথ্যত কৈছিল যে অসমত প্ৰায় 50 লাখ অবৈধ নাগৰিক আছে। 14 জুলাই 2004 চনত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী প্ৰকাশ জয়ছোৱালে সংসদত কৈছিল যে অসমত 50 লাখ অবৈধ বিদেশী নাগৰিক আছে। কিৰেণ ৰিজিজুৱে 2016 চনৰ 2 আগষ্ট তাৰিখে সংসদত দাখিল কৰা তথ্যত কৈছিল যে আমাৰ দেশত 2 কোটি অবৈধ বিদেশী আছে, তাৰে প্ৰায় 20 লাখ অসমত আছে বুলি অনুমান কৰা হৈছে। এতিয়া 92 চনত সেই সময়ৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই দিয়া তথ্য বা 2004 চনত কেন্দ্ৰীয় গৃহমন্ত্ৰী প্ৰকাশ জয়ছোৱালে দিয়া তথ্য বা 1997 চনত কেন্দ্ৰীয় গৃহমন্ত্ৰী ইন্দ্ৰজিৎ গুপ্তাই দিয়া তথ্য, এই তথ্যসমূহ আমি দিয়া তথ্য নহয়, চৰকাৰী তথ্য, সংসদত পবিত্ৰ সদনত দাখিল কৰা তথ্য। তো তাৰ আধাৰত যদি আমি ধৰি লওঁ যে ইন্দ্ৰজিৎ গুপ্তা বা হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই বা প্ৰকাশ জয়ছোৱাল ডাঙৰীয়াই যে তথ্য দিছিল, সেই তথ্যৰ আধাৰত আমি নিশ্চিতভাৱে ধৰি ল'ব পাৰোঁ যে অসমত এতিয়া প্ৰায় 63 লাখ মান হয়তো বিদেশী হৈছেগৈ, কাৰণ এইটো চৰকাৰী তথ্যৰ আধাৰত মই কৈ আছোঁ। যিখন চৰকাৰে জাতি মাতি ভেটি সুৰক্ষা দিম বুলি কৈছিল, যিখন চৰকাৰে মোগলৰ প্ৰতিহত কৰাৰ বাবে বিজেপিক ভোট দিব লাগে বুলি কৈছিল, যিখন চৰকাৰে বিদেশী মুক্ত দুৰ্নীতিমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল, যিখন চৰকাৰে সেই শৰাইঘাট বুলি কৈ অসমীয়া মানুহক ইমোচনেল ব্লেকমেইলিং কৰিছিল, সেইখন চৰকাৰক 63 জন বিদেশীক প্ৰত্যাৱৰ্তন কৰিবৰ বাবে 10 বছৰ 8 মাহ সময় লাগিল, অসম চৰকাৰক 9 বছৰ লাগিল, এতিয়াও পৰা নাছিল, সুপ্ৰিম কোৰ্টে ইণ্টাৰফেয়াৰ কৰিব লগা হ'ল। সেই বিজেপি দলে অসমৰ 63 লাখ বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিবলৈ কিমান বছৰ সময় লাগিব? গতিকে ইমান অদক্ষ এখন চৰকাৰ, যিখন চৰকাৰে কেৱল ক্ষমতাত থাকিবৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে, যিটো দলে ক্ষমতাত আহিবৰ বাবে অসমৰ আৰু অসমীয়াৰ দৰে এটা ক্ষুদ্ৰ জাতি হত্যাৰ আৱেগৰ লগত হেতালি খেলি অসমীয়া মানুহক আৱেগক ব্লেকমেইলিং কৰি কেৱল শাসনত অধিষ্ঠিত হৈছিল। অসমত 2বাৰ, দিল্লীত 3বাৰ অসমৰ ৰাইজৰ ভোটেৰে নিৰ্বাচিত হৈছিল। তাৰ পিছত অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ লগত জড়িত থকা মূল বিষয় যিটো বিদেশীৰ বিষয়টো, এই বিষয়টোত তেওঁলোকে যি ধৰণে হেমাহি দেখুৱাইছে, যি ধৰণে আপোচ কৰিছে, এই মানসিকতাৰ দ্বাৰা অসমৰ মানুহক বিজেপিয়ে চূড়ান্তভাৱে প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা কৰিছে। গতিকে বিজেপি দল অসমৰ বুৰঞ্জীত, অসমৰ ইতিহাসত ৰাজনৈতিক দলবিলাকৰ ভিতৰত আটাইতকৈ বিশ্বাসঘাতক দল হিচাপে চিহ্নিত হৈ ৰ'ব, প্ৰতাৰক দল হিচাপে চিহ্নিত হৈ ৰ'ব। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে যিসকল অবৈধ বিদেশী নাগৰিক বুলি চিনাক্তকৰণ কৰা হৈছে, তেখেতসকলক বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসম চুক্তিৰ আধাৰত অসমৰ বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব লাগে। NRC আপলোড কৰিব পৰাকৈ যি বিষয়বিলাক আধৰুৱা হৈ আছে, যিবোৰ বিষয়ত কেন্দ্ৰীয় সুপ্ৰিম মহামান্য উচ্চতম ন্যায়ালয়ত শপতনামা দি ৰাজ্য চৰকাৰে আবেদন কৰিব লাগিছিল, যিটো প্ৰক্ৰিয়া তেওঁলোকে কৰা নাই, সেই প্ৰক্ৰিয়াবোৰ ত্বৰান্বিত কৰি অসমৰ বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ প্ৰক্ৰিয়াটো খৰতকীয়াভাৱে আগবঢ়াই লৈ যাব লাগে। বিশ্বাসঘাতকতাৰে অসমীয়া জাতিক দীৰ্ঘদিন শাসন কৰিব বিজেপি দলে নোৱাৰিব। একে সময়তেই কেৱল ৰাজনীতিৰ স্বাৰ্থত, ব্লেকমেইলিঙৰ স্বাৰ্থত বৈধ ভাৰতীয় নাগৰিক কিছুমানক হাৰাশাস্তি কৰি মূল বিদেশী সমস্যাটোৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাবৰ বাবে কৰা প্ৰচেষ্টা আৰু তেওঁলোকৰ ষড়যন্ত্ৰ কোনো কাৰণতে সমৰ্থনযোগ্য নহয়, তাৰ আমি বিৰোধিতা কৰিম। আমি আশা কৰিম আৰু আমি দাবী জনাম যে যি প্ৰতিশ্ৰুতিৰে বিজেপি দলে চৰকাৰ গঠন কৰিছিল, সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে আগবাঢ়ক। ইতিমধ্যে অসমৰ মানুহ, অসমত সংখ্যালঘু হৈছেই। 2031 চনৰ লোকপিয়লত অসমৰ মানুহ, অসমৰ অসমীয়া ভাষী মানুহ নিশ্চিতভাৱে
68% অৱনমিত হ'ব। যি পৰিসংখ্যা আমি সুদীৰ্ঘকাল দেখি আছোঁ লোকপিয়লৰ তথ্যৰ আধাৰত, সেই তথ্যৰে 2031 চনত অসমত অসমীয়া ভাষী মানুহৰ সংখ্যা 38% হ'ব। কাৰণ আমি 11 চনত 48% হৈছোঁ। প্ৰতিটো 20 বছৰত আমি 10%কে অসমত অসমীয়া ভাষী মানুহৰ সংখ্যা কমি গৈ আছে। গতিকে সেই হিচাপত 2011ৰ পৰা 20 বছৰ 2031 চনৰ লোকপিয়লত আমাৰ সংখ্যা 38% হ'ব। গতিকে 38% হোৱাৰ পূৰ্বেই অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সামাজিক অধিকাৰ, সাংস্কৃতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ভাষিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন, অসম চুক্তি 6 নং দফাৰ আধাৰত অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ যি প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি দাবী জনাইছোঁ। কাৰণ আপোনালোকৰ দক্ষতা, আপোনালোকৰ কৰ্মদক্ষতা ইতিমধ্যে প্ৰমাণিত হৈছে। যিখন চৰকাৰৰ 63জন মানুহ বহিষ্কাৰ কৰিবলৈ, 63জন মানুহ প্ৰত্যাৱৰ্তন কৰিবলৈ 10 বছৰ সময় লাগে, সেইখন চৰকাৰ 63 লাখ মানুহক অসমৰ পৰা প্ৰত্যাৱৰ্তন কেতিয়া কৰিব, সেই সম্পৰ্কত এটা ডাঙৰ সন্দেহৰ অৱকাশ আমাৰ সন্মুখত আছে। গতিকে চৰকাৰখনৰ দক্ষতাও নাই, চৰকাৰখনৰ আন্তৰিকতাও নাই, চৰকাৰখনৰ সদিচ্ছাও নাই। বিজেপি দলে কেৱল ইমোশ্যনেল ব্লেকমেইলিং কৰি ক্ষমতাত আহিবৰ বাবে প্ৰয়াস কৰিছিল। ক্ষমতাত তেওঁলোক আহিল, ক্ষমতাত বহিল, তাৰপিছত অসমৰ মানুহ, অসমীয়া খিলঞ্জীয়া মানুহ জহন্নামে যাওক, তাত বিজেপি দলৰ একো নাহে, একো নাযায়। সেই মানসিকতাৰ তেওঁলোকে এতিয়া গোটেই সমগ্ৰ অসমখন আৰু ভাৰতবৰ্ষখন লুণ্ঠৰাজ চলাই আছে। তেওঁলোকৰ উদ্দেশ্য একমাত্ৰ অসমখন আৰু সমগ্ৰ দেশক লুণ্ঠন কৰা। বিজেপি দলৰ এই মানসিকতাই অসমীয়া মানুহক ভৱিষ্যত সম্পৰ্কে সন্দিহান কৰি তুলিছে। গতিকে আমি দাবী জনাম যে অসম চুক্তিৰ 6 নং দফাৰ আধাৰত অসমৰ খিলঞ্জীয়া মানুহক সাংবিধান ৰক্ষা কৱচ দিয়াটো সুনিশ্চিত কৰক। বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন ভাৰত চৰকাৰে গ্ৰহণ কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 6 নং দফাৰ আধাৰত যিবোৰ অদ্ভুত আৰু অবাস্তৱ কথা কৈ আছে, সেই কথাবিলাক কোনো কাৰণে বিশ্বাসযোগ্য নহয় আৰু গ্ৰহণযোগ্য নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 6 নং দফা কাৰ্যকৰী কৰাৰ কোনো কৰ্তৃত্বও নাই, সেই কৰ্তৃত্ব তেওঁ কোনেও দিয়াও নাই। যেহেতু কেন্দ্ৰীয় চৰকাৰ নোডেল মিনিষ্ট্ৰী, কেন্দ্ৰীয় চৰকাৰে কমিটি গঠন কৰি দিছিল, কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদন গ্ৰহণ কৰিব লাগে আৰু কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে যে অসমৰ অসমীয়া খিলঞ্জীয়া মানুহক সাংবিধানিকভাৱে সুৰক্ষিত কিদৰে কৰিব পৰা যায়। একে সময়তে অসমৰ বিদেশী নাগৰিক চিনাক্তকৰণ আৰু বহিষ্কৰণৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো অসম চুক্তিৰ 5 নং দফাৰ আধাৰত সেই প্ৰক্ৰিয়া খৰতকীয়াভাৱে আৰম্ভ কৰিব লাগে। আৰম্ভ কৰি অসমীয়া মানুহক দিয়া প্ৰতিশ্ৰুতি ন্যূনতম হ'লেও পূৰণ কৰাৰ সদিচ্ছা তেওঁলোকে প্ৰদৰ্শন কৰিব লাগে। দুৰ্ভাগ্যজনকভাৱে এখন চৰকাৰে সকলো ফালৰ অসমৰ খিলঞ্জীয়া মানুহক অন্যায় কৰিছে, অসমীয়া ভাষাৰ প্ৰতি অন্যায় কৰিছে। 8,000তকৈ অধিক অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰি দিয়া হ'ল এইখন চৰকাৰৰ দিনত। গতিকে অসমীয়া ভাষা সংস্কৃতিক যিমান অন্যায় কৰিব পাৰে এইখন চৰকাৰে সিমান অন্যায় কৰিছে। গতিকে অসমৰ খিলঞ্জীয়া জনসাধাৰণে আমি আহ্বান জনাম যে এই বাস্তৱ পৰিস্থিতি উপলব্ধি কৰক আৰু এই বাস্তৱ পৰিস্থিতি উপলব্ধি কৰি বিজেপি দলে অসমখনক কৰা যিটো অন্যায়, এই অন্যায়ৰ বিৰুদ্ধে সকলোৱে পুনৰবাৰ জনমত গঢ়ক, থিয় দিয়ক, যাতে বিজেপি অসমৰ খিলঞ্জীয়া মানুহক অধিক দিন এইদৰে প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰিব নোৱাৰে। গতিকে কালি সুপ্ৰিম কোৰ্টৰ যি ব্যৱস্থা, সুপ্ৰিম কোৰ্টে যি ধৰণে অসম চৰকাৰক যোৱাকালি ভৎসনা কৰিবলগীয়া হ'ল, এইটো সমগ্ৰ অসমবাসীৰ বাবে লজ্জাজনক বুলি আমি অনুভৱ কৰোঁ। যে ইমান ডাঙৰ ডাঙৰ কথা কোৱা এখন চৰকাৰৰ, যিজন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে হকে বিহকে সকলো কথাতে সমগ্ৰ দেশৰ ৰাজনীতিত তেখেতে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবলৈ আগ্ৰহ কৰি তাত সমগ্ৰ দেশত ঘূৰি ফুৰে, সেইজন মুখ্যমন্ত্ৰী নিজৰ ৰাজ্যখনত 63জন মানুহক প্ৰত্যাৱৰ্তন কৰাৰ বাবে সক্ষম হোৱা নাই, যাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ভৎসনাৰ সন্মুখীন হ'বলগীয়া হৈছে মুখ্য সচিবগৰাকী। এইটো ৰাজ্যখনৰ বাবে অসন্মানজনক আৰু অপমানজনক বুলি আমি অনুভৱ কৰোঁ। গতিকে আমি এই বিষয়টো ৰাইজক জ্ঞাতাৰ্থে আপোনালোকৰ জৰিয়তে জনালোঁ যে দীৰ্ঘকাল ডিটেনশ্যন কেম্পত যিসকল মানুহ বন্দী হৈ আছে, সেইসকল মানুহক প্ৰতি যিসকল প্ৰকৃতাৰ্থত বিদেশী, তেওঁলোকক প্ৰত্যাৱৰ্তনৰ কাৰণে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰক আৰু সামগ্ৰিকভাৱে অসম চুক্তিৰ আধাৰত, অসম চুক্তিৰ 5 নং দফাৰ আধাৰত অবৈধ বিদেশী নাগৰিক চিনাক্তকৰণ আৰু বহিষ্কৰণৰ প্ৰক্ৰিয়া খৰতকীয়া কৰক। অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰক। অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিকভাৱে সুৰক্ষিত কৰাৰ বাবে 6 নং দফাৰ আধাৰত যি পৰামৰ্শ বুলি বিপ্লৱ শৰ্মা আয়োগে দিছিল, বিপ্লৱ শৰ্মা কমিটিয়ে দিছিল, সেই পৰামৰ্শ বুলি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰক আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো কাৰ্য দফা সফলভাৱে ৰূপায়ণ কৰাৰ বাবে তেওঁলোকে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰক।
আজিৰ সংবাদমেলৰ জৰিয়তে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ আমাৰ দলৰ তৰফৰ পৰা আমি এই দাবী উত্থাপন কৰিছোঁ 61 জন মানুহ প্ৰত্যাৱৰ্তন কৰিব পৰা নাই ঠিকনা নাই কোনো বিদেশীয়ে ঠিকনা দি দেশত প্ৰৱেশ কৰে নেকি কোনোবা বিদেশীয়ে কোনোবা দেশলৈ গ'লে লুকাই চুৰকে যেতিয়া যায় বিদেশী নিজৰ ঠিকনাটো দি এখন দেশত সোমায় নেকি আমেৰিকাই দেখোন ভাৰতীয় মানুহ 104 জন এমাহ নহওঁতে ডোনাল্ড ট্ৰাম্পে ফ্লাইটত উঠাই বিমানত উঠাই ভাৰতলৈ ঘূৰাই পঠাই দিলে আমাৰ 63 জন বিদেশী প্ৰত্যাৱৰ্তন কৰিব নোৱাৰা ভাৰতে বা নৰেন্দ্ৰ মোদীয়ে বিশ্বগুৰু হ'ব কিমান হাস্যকৰ কথা যিজন প্ৰধানমন্ত্ৰী বা যিটো দলৰ চৰকাৰে 63 জন বিদেশীক প্ৰত্যাৱৰ্তন কৰাৰ যাৰ ক্ষমতা নাই সেই দলৰ মুৰব্বীজন বা সেইখন দলৰ নেতৃত্বত সেইখন দলৰ শাসনত এইখন দেখে আমাৰ দেখে বিশ্বগুৰু হ'ব কি হ'ব অসম্ভৱৰ অবাস্তৱ সমন দেখি আছে তেওঁলোকে সকলো ফালৰ পৰা দেশখনক লুণ্ঠন চলাই আছে কেৱল লুণ্ঠন আৰু লুণ্ঠন দুৰ্নীতিমুক্ত অসম আৰু বিদেশীমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি 2016 চনৰ পৰা বিজেপি অসমত কৈ আছে কি দুৰ্নীতিটো সকলো ধৰণৰ সীমাৰেখা লংঘন কৰিছে দুৰ্নীতিৰ আকাশলংঘী দুৰ্নীতি ইতিহাসৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰ এখন আৰু বিদেশীক ৰক্ষণাবেক্ষণ দিয়া চৰকাৰ এখন আপোনালোকে আচৰিত হ'ব আমি নিজে আচৰিত হওঁ যে পৃথিৱীৰ অন্যান্য দেশে নিজৰ দেশৰ অবৈধ বিদেশীক খেদিবলৈ আইন প্ৰণয়ন কৰে ডোনাল্ড ট্ৰাম্পে শাসনভাৰ লৈয়েই আমেৰিকাৰ পৰা অবৈধ বিদেশীবিলাকক খেদাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতবৰ্ষ এনেকুৱা এখন দেশ ভাৰতবৰ্ষলৈ বিদেশী অনাৰ কাৰণে আইন প্ৰণয়ন কৰে আমি কেনে এখন দেশত বসবাস কৰিছোঁ অন্য দেশে বিদেশী খেদিবলৈ বিদেশী বিতৰণ কৰিবলৈ আইন প্ৰণয়ন কৰে আমাৰ ভাৰতবৰ্ষত বিজেপি চৰকাৰে বিদেশী অন্য দেশৰ পৰা আমাৰ দেশলৈ বিদেশী আনিবলৈ আইন প্ৰণয়ন কৰে 63 জন বিদেশী খেদিব নোৱাৰা বিজেপিয়ে কাখনৰ জৰিয়তে বাংলাদেশৰ সমস্ত বাংলাদেশৰ হিন্দু বাংলাদেশী অসমলৈ অহাৰ পথটো সুগম কৰি দিব পাৰিছে বাংলাদেশৰ অবৈধ হিন্দু বাংলাদেশী অসমত আহিব পৰা পথ মুকলি কৰি দিয়া বিজেপি চৰকাৰখনে মাত্ৰ 63 জন মানুহ প্ৰত্যাৱৰ্তন কৰাৰ ক্ষমতা দক্ষতা তেওঁলোকৰ নাই কিমান অদক্ষ অকৰ্মণ্য চৰকাৰ এখন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত